হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া যাব ওলাইছোঁ আমি আয়ুষীৰ স্কুলত। তাইক স্কুলত থৈ আহোঁ। নিউ ড্ৰেছ আজি পিন্ধিছে। অঁ নালাগে দে। কি নালাগে। সদায় স্কুল যোৱাৰ আগত 10 মিনিটমান এনেকৈ ওলাই লৈ স্কুলত যোৱাৰ আগে আগে এনেকৈ তাই সদায় আৰু এইটো মানে ৰুটিন হৈ গৈছে আৰু অলপ হ'লেও ক্ৰিকেট খেলি যাব। ইমান ভাল পায় তাই ক্ৰিকেট। বেলেগ মাৰিব পাৰিছে দেই ধুনুনে। মোৰ নাকত নপৰিলে হ'ল আৰু বল। আহি পালোঁ স্কুল। এয়া ব'লা। আৰে একদম আগত দৌৰিছে। বাই বাই। মোক বাই বাই দি গ'লেই তাই একদম। তাই গোটেই চিনি পোৱা হৈ গ'ল আৰু এতিয়া আৰু একদম টেনশ্যন নাইকিয়া কৰি দিলে মাকৰ। তাই মোক দেখা নাই, মই ইয়াত মনে মনে থিয় হৈ আছোঁ আৰু এয়া ক্লাছৰুমত সোমাই লৈ বদমাচি কৰি আছে গোটেই দৌৰা দৌৰি চবফালে। বদমাছ দৌৰি আছা ন? সিহঁতক ৰখায়নো কি লাভ হ'ব? এইটো বয়সে হয় সিহঁতৰ এনেকৈ ফূৰ্তি কৰি থকা। আৰু এতিয়া মই ঘৰলৈ যাওঁ। দৌৰি নাথাকিবা দেই। বাই বাই, মই যাওঁ। বাই। আজি বনাব লৈছোঁ মই মিছা মাছৰ এখন ধুনীয়া চব্জি, নাৰিকলৰ লগত মিছা মাছৰ মালাই কাৰী। নাৰিকলৰ পৰা মই গাখীৰ উলিয়াই ল'ম, ইয়াৰ পৰা মই এখন ধুনীয়াকৈ চব্জি বনাম। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া মই প্ৰথমতে নাৰিকলখিনি কাটি লৈ ইয়াৰ পৰা মই গাখীৰ উলিয়াই ল'ম। মালাই কাৰীৰ কাৰণে নাৰিকলখিনি এনেকৈ ধুনীয়াকৈ ৰুকি ল'লোঁ আৰু এতিয়া নাৰিকলখিনি মই ইয়াতে বাউল এটাত লৈ লৈছোঁ। লৈ ইয়াৰ পৰা মই এতিয়া গাখীৰখিনি ধুনীয়াকৈ উলিয়াই ল'ম। তাৰ কাৰণে মই ইয়াতে অকণমান কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। কুহুমীয়া গৰম পানীটো দিলে নাৰিকলৰ গাখীৰটো ধুনীয়াকৈ উলিয়াব পাৰি, নহ'লে ঠাণ্ডা পানী দিলে অকণমান বেছি টাইম লাগে। আৰু কুহুমীয়া পানীটো দিলে কি হয়, নাৰিকলখিনি অকণমান সিজি যোৱাৰ নিচিনা হয়, তেতিয়া গাখীৰটো ধুনীয়াকৈ ওলাই আনে। এয়া চাওক, মই ইয়াতে এনেকৈ কুহুমীয়া পানী দিলোঁ অলপ। এতিয়া মই এইখিনি ভালদৰে অকণমান এনেকৈ লৰাই লৈ এইখিনিৰ পৰা মই নাৰিকলৰ গাখীৰখিনি উলিয়াই ল'ম। এয়া চাওক, আমাৰ নাৰিকলৰ গাখীৰ ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া প্ৰথমতে কেৰাহীত মিঠাতেল দি দিলোঁ এনেকৈ, আৰু দি এতিয়া এইখিনি ভালদৰে গৰম হ'ব দিম। এয়া মিঠাতেল গৰম হৈ গ'ল আৰু এতিয়া ইয়াতে মই মিছা মাছখিনি দি দিছোঁ। এয়া চাওক, আমাৰ মিছা মাছখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া এইখিনি মই ইয়াৰ পৰা নমাই ৰাখিম। ইয়াতকৈ বেছি ভাজিব নালাগে, কাৰণ বেছিকৈ ভাজিলেই মিছা মাছৰ যিটো টেষ্ট সেইটো নাইকিয়া হ'ব। সেইটো কাৰণে এইখিনি টাইমতে মই ইয়াৰ পৰা এইখিনি কাঢ়ি ৰাখিম। এতিয়া সেই একেটা কেৰাহীতে মই প্ৰথমতে পিঁয়াজ দি দিম তেলত। পিঁয়াজখিনি অকণমান ভালদৰে ভাজি ল'ম। এতিয়া মই এইখিনি টাইমতে মই বিলাহীৰ পেষ্টটো দি দিছোঁ ইয়াতে, আৰু দিম হালধি। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। আৰু দিম অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। চাওক, পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। ইয়াত মই বেলেগ মছলা একো ইউজ নকৰোঁ, অকল এইখিনিয়ে দিলে হৈ যাব। জলকীয়া এটা কাটি দিছোঁ খালি ইয়াতে। আৰু এতিয়া মই এইখিনি টাইমতে ইয়াতে এয়া নাৰিকলৰ গাখীৰখিনি দি দিম।
চব্জিখিনি ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে এয়া মিছা মাছখিনি দি দিছোঁ। দি এতিয়া এইখিনি ভালদৰে লৰাই লৈ ভালদৰে উতলাই থাকিম যেতিয়ালৈকে এয়া পানীখিনি আধা হৈ নাযায়। এয়া চাওক পানীখিনি শুকাই পেলাই আধা হৈ গৈছে আৰু এয়া আমাৰ মিছা মাছৰ মালাই কাৰী ৰেডি হৈ গ'ল। এনেকৈ নাৰিকলৰ লগত মিছা মাছৰ কাৰী খাই চাবচোন, বনাই আপোনালোকেও, বহুত ভাল লাগে খাই এনেকৈ। আৰু এতিয়া হৈছে ইভিনিং আৰু আমাৰ এখন বাৰ্থডে আছে, আমি যাব ওলাইছোঁ। এই আমাৰ আয়ুষী ওলাইছে। হেল্ল' কৈ দিয়া চবকে, হেল্ল'। ক'ত যাবা এতিয়া তুমি? আইতাত যাম। এই আইতা নহয় নহয়, বাৰ্থডে যাম। বাৰ্থডে যাম। অঁ বাৰ্থডে আছে নহয়, হেপী বাৰ্থডে। হেপী বাৰ্থডে। তাই অকল আইতাকৰ ঘৰতে গৈ থাকে। ব'লক তেতিয়াহ'লে বাৰ্থডেত আপোনালোকক দেখাব চেষ্টা কৰিম। আমাৰ ফ্ৰেণ্ড এজনীৰ ল'ৰাৰ বাৰ্থডে হয়, তাতে গৈ আছোঁ। আন্টি মই আহিছোঁ। অঁ আহিছা। হাজবেণ্ড হয়। অঁ এয়া আমাৰ ল'ৰাৰ মাক, বাৰ্থডে বয় মাক। নিম্বু পানীয়ে খাওঁ। এইটো বাৰ্থডে পতা জেগাটো হৈছে আমাৰ বশিষ্ঠ চাৰিআলিত যে মেঘা প্লাজা আছে তাৰে 6th ফ্ল'ৰত হয়। বহুত ধুনীয়া কিন্তু জেগাটো। বাৰ্থডে পতা হওক বা কিবা এনেকুৱা সৰু সুৰা পাৰ্টি হ'লে ইয়াতে আপোনালোকেও আহিব পাৰে। এইটো ল'ৰাটো আমাৰ বাৰ্থডে বয় আৰু এতিয়া এখেতসকলে ইয়াতে কিবা অলপ প্ৰে কৰিব কেক কটাৰ আগত, তেখেতসকলৰ নিয়মত, সেইকাৰণে চবকে মাতিছে ইয়াতে। এয়া মিনি পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাইজ, চুপ খাই আছোঁ আৰু আমি গোটেইকেইটাই। এই আমাৰ ছোৱালী এইটো মোবাইল চোৱাত ব্যস্ত। এতিয়া কেক কাটিবৰ কাৰণে চবে সাজু হৈছে। আমাৰ ছোৱালী আয়ুষী একদম তাই চবতকৈ আগত আৰু। আমাৰ এই আয়ুষী বদমাছজনীক দেখিছেনে? ফু কৰিবৰ কাৰণে তাই ৰেডি হৈ গৈছে মমডাল। কি যে হ'ব এই ছোৱালীজনীৰ লগত। ফু নকৰিবা, নকৰিবা, পিটিব কিন্তু দেই, নকৰিবা। হৈ গ'ল, আমি চবে কেক কাটি মেলি খাই আজৰি। এতিয়া আমি চবে ডিনাৰ কৰিবৰ কাৰণে ৰেডি হৈছোঁ আৰু। আমাৰ ইয়াতে খাই আছে বেলেগ খানাচোন, পাপৰ আৰু আইচক্ৰীম একেলগে। ইয়াত ক্ৰিকেট খেলে, প্ৰেক্টিছ কৰে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।